মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ 2.0 পোৰ্টেল যেহেতু মুকলি হৈছে আপোনালোকে জানে এইটো যদি আপোনালোকে প্ৰজেক্ট বনাইছে নিশ্চয় আপোনালোকে আপলোড কৰিব আৰু বিশেষকৈ ইয়াতে এই যেটো সিলেকশন প্ৰসেসটো আসলতে কেনেদৰে হয় বা কি কৰিলে আপোনালোকে সিলেকশন পোৱাৰ চান্সটো আপোনালোকৰ বেছি হ'ব সেই সকলোখিনি আপোনালোকক জনাই দিম নিশ্চয় চাই থাকিব বিশেষকৈ যদি আপোনালোকে প্ৰজেক্ট এতিয়ালৈকে বনোৱা নাই নিশ্চয় আপোনালোকে কমেন্ট কৰিব আৰু মই দিয়া নম্বৰত আপোনালোকে মেছেজ কৰি দিলে মই নিশ্চয় আপোনালোকক প্ৰজেক্টটো বনাই দিম আৰু ইয়াতে এটা কথা আপোনালোকে জানি লওক যে আপোনালোকে ইয়াতে সিলেকশন পোৱাৰ চান্সটো যেটো যদি আপোনালোকে ইয়াতে সিলেকশন হ'ব বিচাৰে এই যেটো সিলেকশন প্ৰসেসটো প্ৰথমে আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ পিছত ইয়াতে আপোনালোকক ইন্টাৰভিউলৈ মতা হ'ব যেটো ইয়াতে 1 লাখ প্ৰায় 70000 লোকে ইয়াতে এপ্লাই কৰিলে ইয়াৰে আধা সংখ্যকে ইয়াতে সিলেকশন পাব প্ৰথমে আপোনালোকে যেতে ইন্টাৰভিউলৈ যাব ইন্টাৰভিউলৈ গলে আপোনালোকে তাতে প্ৰজেক্ট ফাইল তাতে আপোনালোকে দিব লাগিব প্ৰজেক্ট ফাইল আৰু বিজনেস প্লানটো তাতে আপোনালোকক বুজাই দিব লাগিব সেই ইন্টাৰভিউ যদি আপোনালোকে এই কথাখিনি আপোনালোকে যদি সেই ইন্টাৰভিউ লোৱাজনক যদি বুজাই দিব পাৰিছে তেতিয়াহে আপোনালোকে ইয়াতে সিলেকশন হোৱাৰ চান্স থাকিব যেটো ইন্টাৰভিউৰ কথা ক'ব যাও যদি আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে ইয়াতে ইন্টাৰভিউলৈ মাতে ইন্টাৰভিউত কোনো ধৰণৰ তেনেকুৱা টান প্ৰশ্ন নহতে হেকাৰণে আপোনালোকে ইন্টাৰভিউলৈ ভয় নাখাব আৰু আপোনালোকে ইন্টাৰভিউত গৈ আপোনালোকে এই আপোনালোকে কি মানে কেনেদৰে এই বিজনেসটো কৰিব সেই কথাখিনি আপোনালোক বুজাব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে সিলেকশন পোৱাৰ চান্স থাকিব যদি আপোনালোকক বুজাব দিয়া নাই তেনেহলে আপোনালোকে বিজনেস প্লানটো ভালদৰে বনাব লাগিব তো ইয়াৰ পৰা আপোনালোকে কি বুজি পালে ইয়াৰ পৰা আপোনালোকে এটা কথা বুজা পাইছে নিশ্চয় যে এই কথাটো হৈছে আপোনালোকে বিজনেস প্লানটো যদি ভালদৰে বনাব পাৰিছে তেতিয়াহে আপোনালোকে ইয়াতে সিলেকশন পাব আৰু আপোনাৰ বাকি যিবিলাক নেগেটিভ কথা আছে যে ইয়াতে নেতা মন্ত্ৰী সকলৰ ঘনিষ্ঠ ইয়াতে সিলেকশন পাব আমি নাপাও তেনেকুৱা কথা আপোনালোকে নেভাবিব নিশ্চয় আপোনালোকে আশা কৰি থাকক আৰু বিশেষকৈ আপোনালোকে সিলেকশন পোৱাৰ চান্স আপোনালোকে নিশ্চয় সিলেকশন পাব যেটো আপোনালোকে জানে যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে অলৰেডি যে প্ৰতি ঘৰৰ মানুহ এজন হলেও এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব যদি আপোনালোকৰ পৰিয়ালৰ কোনোবা এজন যোগ্য এপ্লিকেন্ট আছে নিশ্চয় ইয়াতে তেওঁলোকে সিলেকশন পাব বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ে যেটো কৈছে আৰু আপোনালোকে জানে ইয়াতে বেছিকে ইয়াতে সিলেকশন পাব যেহেতু প্ৰায় 1,70,000 হোৱাই নাই 1,60,000 মান কিমানটা আছিল এইখিনিহে এপ্লাই কৰিছে সো ইয়াৰ পৰা আপোনালোকে যদি চাই 75,000 যদি ইয়াতে সিলেকশন কৰে বহুত কেইটা সিলেকশন হৈ যাব সো এই কাৰণে আপোনালোকে বিশেষকৈ প্ৰজেক্ট ফাইল আৰু বিজনেস প্লান আপোনালোকে ভালদৰে বনাই ৰাখক আৰু বৰ্তমান প্ৰায় এমাহ সময় আছে আপোনালোকে ইয়াতে প্ৰজেক্ট ফাইল আৰু আপোনাৰ এপ্লিকেন্ট খিনি আপোনালোকে আপলোড কৰি দিয়ক বিশেষকৈ ইয়াতে আপোনালোকে এমাহ সময় পাইছে প্ৰজেক্ট ফাইলটো বনাই আপোনালোকে এপ্লিকেশনটো ভালদৰে কৰি দিয়ক আৰু ইন্টাৰভিউত কেনেকৈ হয় নিশ্চয় আপোনালোকক প্ৰশ্নখিনি বা ইন্টাৰভিউ কেনেদৰে কি প্ৰসেস হয় সকলোখিনি জনাই দিম চেনেলটো নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ